নমস্কাৰ। সুপ্ৰিম কোৰ্টে আজি SIR প্ৰক্ৰিয়াৰ ওপৰত কোনো ধৰণৰ হস্তক্ষেপ নকৰে বুলি স্পষ্টকৈ জনাই দিয়ে। কেৰালা, তামিলনাডু আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে SIR প্ৰচেছটো ৰখাবলৈ সুপ্ৰিম কোৰ্টত আবেদন কৰিছিল। কিন্তু আজি সুপ্ৰিম কোৰ্টে ৰায় প্ৰদান কৰে যে SIR প্ৰক্ৰিয়াত কোনো ধৰণৰ হস্তক্ষেপ নকৰে আৰু হাইকোৰ্টবিলাকেও কৈ দিয়ে যে SIR ওপৰত কোনো ধৰণৰ শুনানি দিব নোৱাৰে তেওঁলোকে। সুপ্ৰিম কোৰ্টে এইটোও কয় কোনো ধৰণৰ বিসংগতিৰ শুদ্ধ প্ৰমাণ নোপোৱালৈ SIR প্ৰক্ৰিয়াত কোনো ধৰণৰ তেওঁলোকে হস্তক্ষেপ নকৰে, SIR প্ৰক্ৰিয়া চলি থাকিব। আচলতে পশ্চিমবংগত প্ৰায় 40% মুছলমান ভোট আছে, য'ত মমতাৰ আচল পাৱাৰটো তাত লুকাই আছে। আৰু এবাৰ SIR প্ৰক্ৰিয়া হৈ যোৱাৰ পিছত তাত প্ৰায় 20% ভোট কমি যাব, কাৰণ SIR প্ৰক্ৰিয়া হোৱাৰ পিছতহে এখন শুদ্ধ NRC প্ৰস্তুত হ'ব পশ্চিমবংগত। আৰু 26ত যিটো ইলেকশ্যন আহি আছে, তো মমতা সেইবাবে ভয় খাই আছে আৰু বাৰে বাৰে SIR প্ৰক্ৰিয়া বন্ধ হোৱাৰ বাবে সুপ্ৰিম কোৰ্টত হাইকোৰ্টত আবেদন জনাই আছে। কিন্তু সুপ্ৰিম কোৰ্টে যিহেতু আজি স্পষ্টকৈ কৈ দিলে যে SIR প্ৰক্ৰিয়াৰ ওপৰত কোনো ধৰণৰ তেওঁলোক প্ৰতিবন্ধকতা নলয়, গতিকে SIR হৈ যোৱাৰ পিছত মমতাৰ 26ত খেলা খতম হ'ব। ধন্যবাদ।